হৈছে কাহিলীপাৰাত এবাৰ শ শিক্ষক শিক্ষয়িত্ৰী ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাই আছো এইসকল শিক্ষক শিক্ষয়িত্ৰী ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে দৰমহা বৃদ্ধি নিয়মীয়াকৰণ স্থায়ীকৰণ আদি কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰতিবাদত উত্তাল হৈছে কাহিলীপাৰা এবাৰ শিক্ষকে দৰমহা বৃদ্ধি নিয়মীয়াকৰণ চাকৰি স্থায়ীকৰণ আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৮১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষকৰ প্ৰতিবাদ দৃশ্যাংশ দেখুৱাই আছো আমি প্ৰখৰ ৰ'দতো শিক্ষক শিক্ষয়িত্ৰী এনেদৰে ওলাই আহিছে আমি দৃশ্যাংশ দেখুৱাই আছো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতিবাদত উত্তাল হৈছে কাহিলীপাৰা দৃশ্যাংশ আমি আগবঢ়াই আছো দৰমহা বৃদ্ধি কৰা নিয়মীয়াকৰণ কৰা চাকৰি স্থায়ীকৰণৰ দাবী ইত্যাদি কেইবাটাও দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰখৰ ৰ'দতো ৮১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু দৃশ্য হৈছে কাহিলীপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষক সমাজে দৃশ্যাংশ আমি দেখুৱাই আছো প্ৰখৰ ৰ'দতো কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰায় ৫ শতাধিক শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতিবাদত উত্তাল হৈছে কাহিলীপাৰা আমি এম্বিয়েন্সৰ সহায়ত কিছু দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিছো কাহিলীপাৰাৰ দৃশ্য আমি দেখুৱাই আছো কাহিলীপাৰাত শিক্ষকৰ তীব্ৰ প্ৰতিবাদ ৮১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক এতিয়া ৰাজপথলৈ ওলাই আহিছে প্ৰখৰ গৰমৰ মাজতো এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন শ্লোগানেৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আটাইকেইখন বিদ্যালয় প্ৰাদেশিকৰণৰ দাবী উত্থাপন কৰা হৈছে ৮১খন কস্তুৰবা গান্ধী বিদ্যালয়ৰ বালিকা বিদ্যালয়ৰ শিক্ষকৰ এতিয়া প্ৰতিবাদ স্বেচ্ছাচাৰিতা বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে দৰমহা বৃদ্ধি স্থায়ীকৰণ নিয়মীয়াকৰণৰ দাবীৰে কাহিলীপাৰাত শিক্ষকৰ তীব্ৰ প্ৰতিবাদ প্ৰায় ৫ শতাধিক শিক্ষক শিক্ষয়িত্ৰী এনেদৰে ওলাই আহিছে প্ৰখৰ গৰমৰ মাজতো তেওঁলোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে আটাইকেইখন বিদ্যালয় প্ৰাদেশিকৰণৰ দাবী উত্থাপন কৰিছে আৰু প্ৰতিবাদস্থলীৰ পৰা আহি পৰিছে কিছু ভাষ্য আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো আমি আজি বহুত বছৰ হ'ল আমি কেজিবিত চাকৰি কৰি আছো 24/7 কিন্তু সেই মতে আমাৰ দৰমহা আমি পোৱা নাই আমি কোনো আৰপি মতে দৰমহা পোৱা নাই আমি একো পোৱা নাই আজি আমি 24/7 চলি এৰি আমি স্কুলতো থাকিব লাগে ইমান কষ্ট কৰি নিজৰ ঘৰ নিজৰ সংসাৰ আমি গোটেই এৰি কিনে আমি স্কুলত থাকিব লাগে কিন্তু সেই মতে আমাৰ কোনো ধৰণৰ কোনো ফেচিলিটি আমাৰ নাই আমাক কোনো ধৰণৰ আমাক সুবিধা দিয়া নাই আমি এনি টাইম আমি 24/7 থাকিও আমাক কোনো ধৰণৰ আমাক কোনো ফেচিলিটি আমাক দিয়া নাই আমাক আৰপি মতে স্যালাৰি দিয়া নাই যিখিনি ন্যূনতম স্যালাৰি আজি ক্লাস এমই সেকশন আজি হাই সেকেন্ডারি হাই স্কুল গোটেই হৈছে কিন্তু সেই মতে আমাৰ শিক্ষয়িত্ৰীসকলে কোনো ধৰণৰ কোনো মানে কি কম একদম সৰু নিম্ন একদম আমাৰ দৰমহা অলপ দৰমহা এই দৰমহাত আমি আমাৰ নিজৰ ঘৰ বা সংসাৰখন আমি চলাব আমি নোৱাৰো চলাব আৰু কিমান দিন চলাম চৰকাৰে আমাক আৰু কি কৰিব খোজে আমাক শোষণ কৰিব খোজে নেকি চৰকাৰে আমি কি কৰিম আমি দিনে ৰাতি আমি কি কৰিম আমি দিনৰ পৰা ৰাতিলৈকে ৰাতি এটা ষ্টুডেণ্টৰ কিবা হলে আমি দৌৰিব লাগে আমি সব কৰিব লাগে গতিকে আমি যদি ইমান কৰি আছো তে আমাক কিয় দেখা নাই আমাক কিয় নাচায় আমাৰ গুণোৎসৱৰ ৰেজাল্ট ভাল কৰিলে কৈছে আমাক চাব আমাৰ গুণোৎসৱৰ ৰেজাল্টো ভাল হৈ আছে তথাপিও আমাৰ হাই সেকেন্ডারি ভাল মেট্রিকৰ রেজাল্ট ভাল তথাপিও আমাৰ ফালে চৰকাৰে কোনো ধৰণৰ কোনো একো দেখাও নাই আমাৰ ফালে আজিলৈকে আমাক চোৱা নাই কিয় ইয়াৰ আগতো আমি ধৰ্ণা দিছো তাৰ ওপৰত কি হৈছে আমাৰ একোই হোৱা নাই আমাক একো কৰা নাই আমি ন্যূনতম আমি পাওঁ ন্যূনতম আমি দৰমহাত আমি কাম কৰি আছো কিয় এই ন্যূনতম দৰমহাত আমাৰ কি হয় আমাৰ কি আশা নাই আমি কি আমাৰ ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰাৰ ইচ্ছা নাই আমি এইখিনি পইচাত আমি কি কৰিম আমি নোৱাৰো আপোনালোকে কওক আমি নোৱাৰো এতিয়া
নাজানো এতিয়া তেওঁলোকে কি কৰিব। তো ইয়াৰ আগতে যিটো আমাৰ প্ৰতিবাদ কৰিছিলে তো তাৰ ওপৰত একো গুৰুত্ব হোৱা নাই, তো সেইকাৰণে আমি আকৌ এবাৰ প্ৰতিবাদত আমি নামি আহিছো। তো আমি এতিয়া আহ্বান জনাওঁ, আমি ৰিকুৱেষ্ট কৰোঁ, আহ্বান কৰোঁ যিটো আমি যে আমাৰ দৰমহাখিনি আমাৰ ৰেগুলাৰাইজ কৰক, যিহেতু আমি আমাৰ স্কুলতে থাকিব লাগে, আমি 24 আমাৰ স্কুলতে থাকিব লাগে। তো সেইটোৱে আমাৰ মানে ষ্টেট গভৰ্ণমেণ্টৰ যিমান ৰুলছ ৰেগুলেশ্যন আছে আমি মানিব লাগে, কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মতে যিটো চেলাৰী হ'ব লাগে আমাৰ সেইটো চেলাৰী নহয়। আৰু মানে প্ৰব্লেম আমাৰ শিক্ষা সেতু, আমি শিক্ষা সেতুত যিটো এটেণ্ডেঞ্চ দিব লাগে, আমি যোৱা 2-3 মাহ ধৰি আমি ষ্ট্ৰাইক কৰিছো যে আমি শিক্ষা সেতুত এটেণ্ডেঞ্চ নিদিওঁ, কাৰণ আমাৰ আৰতি নাই, আমাৰ একো নাই। ক'বলৈ গ'লে আমি একো এটা সুবিধা নাপাওঁ, আমাৰ যিখিনি চেলাৰী সেইখিনি চেলাৰীত সংসাৰ নচলে। আমি ঘৰ সংসাৰ এৰি কেনে আমি তাতে পাৰ্মানেণ্টলি থাকিব লাগে, 24/7 থাকিব লাগে। তাতে ষ্টুডেণ্টখিনি মানে যিটো আমাৰ টিচাৰৰ সুবিধা হ'ব লাগে, এটাকে ৰুমত 3-4জনকে টিচাৰ থাকিব লগা হৈছে। আমি টিচাৰখিনি থাকিবৰ কাৰণে আমাৰ এটা পাৰ্চনেল ৰুম নাই, নট ইভেন ষ্টুডেণ্ট মানে ষ্টুডেণ্টছৰ কাৰণে কিবা এটা সুবিধা থাকিব তাহাঁতৰ কাৰণে নাই, এটাকে বেলেগ 2জনকে শ্বেয়াৰ কৰিব লগা হৈ গৈছে। কাৰণ ক'লে মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110